बारक या जल जलाली लिक़ाम। आय अल्लाह हमारे नमाज की तुम्हें कबूल मंजूर करने रे मौला। आय अल्लाह हमारे रुकू सजदा की तुम्हें कबूल मंजूर करने रे मौला। अल्लाह हमारे नमाज पढ़े तुम्हें शहीद पढ़े हद दिए रे मौला। आय अल्लाह हमारे सबाई की तुम्हें सही सलामत ऐसे जिंदगी के मुद्दे नेक अमल कर तौफीक दे रे मौला। आय अल्लाह हमारे सबर ईमान की तुम्हें मजबूत बने दे रे मौला। सल्लल्लाहु तआला अला खैर खल्क़िही मुहम्मद व अला आलिहि व अस्हाबिहि अजमईन। ثم آمين برحمتك يا أرحم الراحمين. الله أكبر. الله أكبر. الله أكبر. إياك نعبد وإياك نستعين. اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين. إن كل نفس لما عليها حافظ فلينظر الإنسان مما خلق من ماء دافق رجعه لقادر يوم تبلى السرائر ذات الرجع والأرض ذات الصدع. سمع الله لمن حمده. الله أكبر. الله أكبر. الحمد لله رب العالمين الرحمن الرحيم مالك يوم الدين. إياك نعبد وإياك نستعين. اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم. الأرض زلزالها وأخرجت الأرض أثقالها وقال الإنسان ما لها يومئذ تحدث أخبارها بأن ربك أوحى لها يومئذ يصدر الناس أشتاتا ليرى أعمالهم فمن يعمل مثقال ذرة خيرا يره ومن সমস্ত মুসলমান ইসলামলম্বী মানুহৰ সুখ শান্তিৰ কামনা আমি সবাই মিলি একত্রিত হয়ে দোয়া করি। এই আৰু আল্লাহৰ ওচৰত দোয়া মাগিছে আপোনালোকে শান্তি সম্প্ৰীতি হয় আমি দোয়া কৰিছোঁ যাতে আল্লাহ সবাইকে আমার অসমবাসী ৰাইজক আল্লাহ যাতে শান্তি দান কৰে। এই কাৰণে আমি সবাই কামনা কৰিলোঁ প্ৰাৰ্থনা কৰিলোঁ আৰু দোয়া কৰিম। এতিয়া আজি এই পবিত্ৰ দিনত ভোটগাঁও অঞ্চলবাসী আমি এইটোৱে ঈদ উল ফিতৰৰ নামাজ পঢ়াৰ পিছত সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণ অসমৰ জনসাধাৰণ বিশেষকৈ BTADৰ জনসাধাৰণ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে যাতে আমি মংগল কামনা কৰিব পাৰোঁ। প্ৰত্যেকে যাতে এই BTADত সুখ শান্তি সমৃদ্ধি বজাই ৰাখিব পাৰে তাৰ কাৰণে আমি এই মহান আল্লাহৰ ওচৰত দোৱা মাগিছোঁ। আৰু যাতে ভৱিষ্যতে আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰত্যেকটা জাতিৰ প্ৰত্যেকটা ধৰ্মৰ মানুহ আমি যাতে ভাই ভাই মিলা প্ৰীতিৰে
বসবাস কৰিব পাৰোঁ আৰু মিলা প্ৰীতিৰে যাতে থাকিব পাৰোঁ তাৰ বাবে আমি এই মহান আল্লাহৰ ওচৰত আমি দোৱা প্ৰাৰ্থনা কৰিছোঁ আৰু আমাৰ যিজন এই BTIDৰ প্ৰশাসন আছে তেওঁলোকৰ কাৰণে আমি দোৱা প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ ৰাইজৰ লগত মিলা প্ৰীতিভাৱে চলি ৰাইজৰ সুখ শান্তিৰ ফালে চকু দিয়ে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলৰ যাতে ওপৰত সমান চকু ৰাখে এইটো আহ্বান জনাই আজি মহান আল্লাহৰ ওচৰত দোৱা মাগি এইটো আমি সমাপ্ত কৰিলোঁ। সমাগত লোকসভা নিৰ্বাচন ভাল বিশ্ব শান্তি তথা ভাৰতবৰ্ষৰ শান্তি পৰিৱেশ আৰু আমাৰ বিশেষকৈ BTR অঞ্চলত যি শান্তি পৰিৱেশ আছে এই শান্তি পৰিৱেশটো অটুট থকাৰ কাৰণে মহান আল্লাহৰ ওচৰত দোৱা মাগিছোঁ। আকৌ এবাৰ আমি আমাৰ তৰফৰ পৰা সমূহ BTC অঞ্চলৰ ৰাইজক ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইটো চাওক ইলেকশ্যনটো বেলেগ বিষয়, আমি ইয়াৰ বিষয়ে একো নকওঁ। আমাৰ এইটো এটা মানে খুচিৰ পৰ্ব, ইয়াত আমি সকলোৱে মিলা প্ৰীতিৰে মহান আল্লাহৰ ওচৰত দোৱা মাগিছোঁ আৰু আজি আমি ফূৰ্তি কৰিছোঁ। ইয়াত ইলেকশ্যনৰ বিষয়ে আমি একো ক'বলৈ নাযাওঁ, ইয়াত ইলেকশ্যনৰ মানে বিষয়টো নাহে।